আজি টিকু দেহা আৰু মই এটা বেলেগ ৰূপত চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আমাৰ টিকু দেহা বৰ উৎপাত লাগি আছিলে এনেকৈ নাচিবলৈ, সেইকাৰণে নাচি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। কল্পনা ডিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া চাওক, ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ শয়ন কক্ষৰ পৰা। আজি ভাবিছিলোঁ ৰাতিপুৱা একদম ভিডিঅ' আৰম্ভ কৰিম, কিন্তু এনেকুৱা এলাহ লাগিলে ঘৰৰ সকলোখিনি কাম বন কৰি আজৰি হৈছোঁ। গুৱাহাটীৰ পৰা আলহী আহিলে আৰু গুৱাহাটী আলহীৰ লগতে অকণমান ব্যস্ত থাকিলোঁ। তাৰপিছতে কাকু মাইনাহঁতৰ লগত সেই আলহীখিনি গ'ল একদম ভালুকপুঙৰ অভিমুখে। আপোনালোকে বাৰু আমাৰ মাইনাৰ ভিডিঅ'সমূহত চালে গম পাব, ভালুকপুঙৰ অভিমুখে গৈছে আৰু পিকনিক যিহেতুকে নতুন বছৰ সোমাইছে ন, এতিয়া সিহঁতে ফূৰ্তি কৰা বয়স, গতিকে সিহঁত তালৈ গ'ল। তালৈ যোৱাৰ পিছত ঘৰৰ গোটেইখিনি কাম মানে সামৰি সুতৰি আৰু তলাটো মাৰি এনেকুৱা শুলোঁ। শোৱাৰ পিছত এতিয়া উঠিছোঁ আৰু মানে মোৰ কাপোৰ কেইযোৰমান আছিলে চিলাবলৈ দিবলৈ। মই বোলো এতিয়াই যদি কাপোৰখিনি চিলাবলৈ নিদিওঁ মই বিহুত পিন্ধিবই নোৱাৰিম, সেইকাৰণে এতিয়া পটাপটকৈ ওলাইছোঁ, মানে কাপোৰ চিলাবলৈ যাওঁ। আৰু কি কৰোঁ আপোনালোকক দেখাম বাৰু, কথাও আছে দেই আপোনালোকৰ লগত। আৰু কি হয়, কিবা কিবি মানে যেতিয়া প্ৰব্লেমত পৰোঁ আপোনালোকৰ লগত কথাখিনি পাতিলে একদম মনটো খোলা হৈ যায় আৰু বহুত ভাল লাগে। আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ মই ব্লাউজটো। এইটো আপোনালোকে বহুতবাৰ দেখিছে চাগে ন? দেখিছে মানে মই যিহেতুকে ইউটিউবলৈ ভিডিঅ'সমূহ যেতিয়া আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ, তেতিয়া চাগে পিন্ধা নাইকিয়া, কাৰণ এতিয়া গৰম দিন ঠাণ্ডা দিনটো পাইছে, পিন্ধিবও পাৰোঁ বাৰু, এটা দুটা ভিডিঅ'ত পিন্ধিবও পাৰোঁ। এই ব্লাউজটো যে আপোনালোকে আচৰিত খাব, মোৰ 10 বছৰ 12 বছৰমান হ'ল দেই এই ব্লাউজটো। আৰু এই যিটোকে বহলি যায় বহলি যায় ঊলৰ বস্তু, আৰু বহুত আছে চাওক। এইটো মই আমাৰ গণেশগুৰিৰ পৰা লৈছিলোঁ এখন দোকানৰ পৰা, তেতিয়া মোৰ মানে 300কৈ লৈছিলে এটা ব্লাউজত তেতিয়াই। এতিয়া চাওক ইমান ভাল লাগিছে ব্লাউজটো, মানে একদম গাত গ্লিপ মাৰি ধৰিছে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি লৈছোঁ। আৰু মই যোনখন চাদৰ পিন্ধিছোঁ এইখন মোক আমাৰ মৰাণৰ পৰা মোক প্ৰেজেণ্ট দিছিলে দেই, এইখন মৰাণৰ পৰা গিফ্ট দিছিলে মোৰ ছাবস্ক্ৰাইবাৰ। আৰু মেখেলাখন মোক দিছিলে ডিব্ৰুগড়ৰ এজনী মাই নাই, মোৰ ছাবস্ক্ৰাইবাৰ বহুত মৰমৰ পল্লৱী, তাই দিয়ে মেখেলাখন পিন্ধিছোঁ। আৰু এয়া চাদৰখন, গোটেইখিনি কাপোৰ মানে ব্লাউজটো বাহিৰে আৰু মোৰ মানে মৰমৰ শুভাকাংক্ষীসকলে দিয়া। গতিকে আপোনালোককো কথাটো ক'লোঁ। এতিয়া ব'লক আপোনালোকো মোৰ লগত কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকক দেখাম, আৰু আপোনালোকেও মোৰ লগত ফুৰি আহিব অকণমান ব'লক। আহি পেলাই পালোহি আমাৰ মৰিগাঁও, যিহেতুকে বিহু ফিল্ডত এক্সপ' হৈ আছে, আৰু সেই এক্সপ'লৈকে আহিছোঁ। আৰু বায়েও মানে কৈ আছে এযোৰ মিচিং ছেট লাগে আৰু মোকো লাগে। মাইনাৰ মুখত শুনিছে নহয় আৰু মাই কাপোৰ ল'ব হ'ল আগৰ পুৰণা কাপোৰ সোপা কিমান পিন্ধিম। তথাপিতো এতিয়া মানে আছে কাপোৰ, নথকা নহয়। আৰু আপোনালোকে জানেই নহয়, বিহু চিহু আহিলে একদম কেইদিনমানৰ আগৰ পৰা মাইকী মানুহসকলৰ, বিশেষকৈ মহিলাসকলৰ কাপোৰ থাকিলেও নাতে। ক'ৰবালৈ যাবলৈ সময়ত চাবচোন, আলমাৰীটো খুলিব কাপোৰে বিচাৰি নাপাওঁ, কিন্তু আলমাৰীটো ভৰ্তি হৈ থাকে। ঠিক তেনেকুৱা সকলোৰে হয় বাৰু। এতিয়া আহি পেলাই পালোহি, যিহেতুকে আমাৰ মৰিগাঁৱত এক্সপ' চলি আছে, গতিকে এক্সপ'লৈ আহিছোঁ। আৰু কি লওঁ কি নলওঁ গোটেইখিনি আপোনালোকক দেখাম, গতিকে ব'লক আপোনালোকো মোৰ লগত। চাবলৈ গ'লোঁ, কাপোৰৰ দোকানেই খোলা নাই, আৰু যিটো বস্তু ল'বলৈ আহিছিলোঁ সেইটো বস্তু নাই, কাইলৈহে আহিব লাগিব। মানে আজি দোকানবিলাক আহিছেহে, মানে খোলাই নাইকিয়া পেকিংবিলাক, সেইকাৰণে গুচি আহিলোঁ। আহি পেলাই একদম বহুত ভোক লাগিছে। ইয়াতে এতিয়া লেগ পিচ খাওঁ, ৰহালৈ নগ'লোগৈ আৰু মৰিগাঁৱতে খাওঁ। আজি কেনেকুৱা হয় মৰিগাঁৱৰ লেগ পিচ খাই পেলাই আপোনালোকক জনাম। আহি পেলাই ঘৰ পালোহি, পাই পেলাই ভাবিছোঁ আজি আপোনালোকৰ কাৰণে অকণমান কিবা এটা কৰিব পাৰোঁ নেকি, সেয়েহে অকণমান মানে প্ৰয়াস কৰিছোঁ আৰু ডিকু আৰু মই। গতিকে কিনো কৰোঁ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, তেতিয়া সুন্দৰকৈ গম পাব। আৰু এতিয়া দেখিছেনে, এনেকৈ আহি পেলাই মানে ঘৰ পোৱাৰ লগে লগে আমাৰ ডিকু দেহা উৎপাত। বহুত দিন ভিডিঅ' বনোৱা নাই, মানে ৰিলছ ভিডিঅ' বনোৱা নাই, ভিডিঅ' এটা বনাওঁ আহক বুলি ক'লে, আৰু এতিয়া ধুনীয়াকৈ বনালোঁ। আৰু আপোনালোকে মোৰ ইনষ্টা আইডিটো চাব, কল্পনা ৰাজবংশী বুলি আছে, তাতে মই সুন্দৰকৈ এতিয়া আপলোড কৰিছোঁ। এতিয়া বাজিলে ৰাতি 8টা, আৰু ৰাতি 8টা বজাত মই আপলোড কৰিছোঁ। গতিকে সকলোৱে মৰম চেনেহ দিব বুলি আশা কৰিছোঁ। তেনেহ'লে আহক, এতিয়া আপোনালোকে মোক দেখিব এতিয়া বেলেগ এটা ৰূপত, কিন্তু দেই চাই থাকিব। আৰু এতিয়া চাওক, আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ ডিকু দেহা আৰু মই আজি অকণমান মানে বিহু নাচোঁ বুলি ওলালোঁ। আৰু আজি 10 দিনমানৰ পৰা আমাৰ দেহাই কৈ আছিলে যে ব'ব মোক এনেকৈ কইনা মানে বিহু নাচনী সজাই দিব, আৰু আপুনি এনেকৈ ঢুলীয়া টাইপত একদম আমি বিহু এটা কৰোঁ দিয়কচোন, এনেকৈ কৈ আছিলে। আৰু যিহেতুকে আজি মই ক'তো তেনেকৈ ওলাই যোৱা মানে কথাই নাহিল, আৰু নগ'লোৱে ক'তো, সেইকাৰণে মানে ডিকু দেহাকে এনেকৈ উলিয়াই ল'লোঁ। আৰু ঘৰত যেতিয়া কাকু মাইনাহঁত নাই, তাক মানে মেকআপ কৰি দিয়ে ইমান ভাল নহ'ল। সিহঁত নাইকিয়া যদিও মানে ময়ে তেনেকৈ কৰি দিলোঁ, আৰু চুলি নাই যেতিয়া মই আৰু এনেকৈ গামোচা চামোচা বান্ধি পেলাই দিলোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব। তাক মানে শিকাওঁতে মোৰ মাথা গৰম হৈ গৈছে আৰু হাঁহি উঠিছে। মই মানে যেতিয়া মতা মানুহৰ নিচিনাকৈ নাচোঁ, সিও মানে একদম মোৰ নাচটোকে নাচি দিছে, দেখিছেনে সেয়া। আৰু তেনেকৈ নাচিলোঁ।
নাচাৰ পিছত দেহা মানে এটাই কথা, মই কিন্তু ইনষ্টাগ্ৰামত ফটো দিম দেই ববৌ, ফটো দিম দেই ববৌ। আৰু সেয়া দেখিছেনে তাৰ মানে একদম নাচটো মানে একদম পটককৈ মানে মতা মানুহৰ টাইপত হৈ যায়গৈ। মই শিকাই থাকিলেও মানে সি হাঁহি হাঁহি মানে কিবা হৈ গৈছেগৈ, ইমান হাঁহিছে নহয়। আৰু মোৰো বহুত ভাল লাগিলে। আৰু আমাৰ এওঁ মানে কেমেৰা যিহেতুকে কৰি দিছে, এওঁকো কৈছোঁ এনেকুৱা কৰা। এওঁ মানে হাঁহি আছে, তথাপিতো বহুত ভাল পাইছে কিন্তু দেই। এনেকৈ নাচি বাগি থাকিলে আমাৰ এখেতে বহুত ভাল পায়। আৰু আমাৰ ডিকু দেহা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। যিহেতুকে ডিকু দেহাৰে নামতেই চেনেলটো খুলিছিলোঁ, আৰু সেইকাৰণে তাক মানে এনেকৈ উলিয়াই কৰি থাকিলে মোৰ বহুত ভাল লাগে, এটা নতুন ৰূপত। আৰু আপোনালোকে অতি সোনকালে পাব বাৰু মোৰ কভাৰ ভিডিঅ' এনেকৈ মই বনাম, মানে পথাৰত গৈ পেলাই বনামগৈ দেই, আপোনালোকক সুন্দৰকৈ দেখাম আৰু দেখিবলৈ পাব। যদিহে আপোনালোকক এনেকুৱা ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, মই অকণমান বেলেগ ধৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজি আৰম্ভণি কৰিছোঁ আৰু ডিকু দেহাৰ লগতে আজি আৰম্ভণি কৰিছোঁ, কিন্তু আপোনালোকক মই সুন্দৰকৈ দেখাম বুলি কথা দিছোঁ দেই। দেখাম আৰু মই এনেকৈ কথা পাতিছোঁ বাৰু। এতিয়া নাচি বাগি আকৌ ভাত বনাবও লাগিব, আৰু ভাত পানী বনাই পেলাই ডিকু দেহাৰ লগত মোৰ চৰ্ত আছে যে ববৌ মোৰ মানে মোবাইলটো চাবলৈ দিব লাগিব, তাৰপিছত মই ভিডিঅ' আপলোড কৰিব লাগিব ইনষ্টাগ্ৰামত। তাৰপাছত কৈছে মই ফটোৰো আপলোড কৰিম, কিবা নাম মেনশ্যন কৰিব, কি কৰিব মানে সি অনেক কথা আৰু তাৰ। গতিকে মই এতিয়া আপোনালোকক কি বুলি ক'ম, মোৰ বহুত ভাল লাগিলে কিন্তু আজি আমাৰ ডিকু দেহাৰ লগত এনেকৈ নাচি দেখিছেনে নাই, অকণমান ফটুৱাও কৰি আছে সি মাজে মাজে। ফটুৱা কৰি মই শিকাইছোঁ, অকণমান আঁতৰি আহি পেলাই শিকাইছোঁ এনেকৈ নাচা বুলি। তেতিয়া সেয়া আৰু মাজে মাজে কয় গগনাডাল বজাওঁ। বোলো তুমি কেনেকৈ গগনা বজাবা? সেয়া মই দৌৰি গৈ আকৌ টকাটো আনিলোঁ। মই বোলো অকণমান টকাৰ লগত বজাম, তুমি ঘূৰি পেলাই অকণমান নাচিবা। তাৰপিছত সি পাহৰিয়ে যায় নহয়, আকৌ মই অকণমান ঘূৰি দিওঁতেহে সি তেতিয়াহে ঘূৰে। চাবচোন বাৰু শেষলৈ দেই আপোনালোকে একে শেষলৈ চাব। আৰু বৰ্তাকলৈ চাই মাজে মাজে হাঁহে, কেমেৰালৈ চাই মাজে মাজে হাঁহি থাকে সি। আৰু এয়া চাওক টকাটো পেলালোঁ, এতিয়া সামৰণি মাৰিম আৰু। মোৰ মানে খং উঠি গৈছে তালৈ। দেখিছেনে মতা মানুহৰ নিচিনাকৈ আকৌ নাচিবলৈ ল'লে। এয়া চাওক। গতিকে বছ বহুত দিনৰ মূৰত এনেকৈ এনজয় কৰিলোঁ, বহুত ভাল লাগিলে। ভাল লগাৰ ভিতৰতো এটা দুখৰ খবৰ পালোঁ। সেই দুখৰ খবৰটো একদম যেতিয়া নিউজত দেখিলোঁ তেতিয়া মনটো বহুতেই বেয়া লাগি গ'ল। তথাপিতো ভিডিঅ'টো বনালোঁ, আৰু ভিডিঅ'টো বনোৱাৰ পিছতহে মই সেই খবৰটো পালোঁ। আমাৰ মানে হেৰিত দেৰগাঁও বালিজানত যিটো শোকাবহ ঘটনা, একদম ভয়ংকৰ ঘটনা বুলি কৈছোঁ দেই। গাড়ীকেইখন দেখিলে মানে গাৰ নোম শিয়ৰি উঠে। আৰু গতিকে প্ৰভু ভগৱন্তই যাতে বেলেগক আৰু তেনেকুৱা নেক্সট টাইম নকৰক আৰু দেই, তাকেই কামনা কৰিছোঁ। আৰু এতিয়া আপোনালোকক অকণমান নাচি পেলাই দেখালোঁ। আমাৰ ডিকুৰ মানে একে বহুত মন গৈ আছিলে, হয়নে নহয়? কোৱা আকৌ তুমি ভালকৈ কৈ দিয়া। মই মাইকী বনিলোঁ। কেনেকুৱা লাগিলে মৰম চেনেহ দিবা, হাতটো দেখাই দিয়া। আৰু এইটো ব্লাউজকে মই পিন্ধি গৈছিলোঁ, এইটোকে একদম পিন্ধাই দিছোঁ। আৰু কাকু মাইনাহঁতক দিছোঁ যে সিহঁতে ইমান ভাল পাইছে, ইমান হাঁহিছে। মা ডিকু দেহাক একে ধৰিবই নোৱাৰি, একদম চাওকচোন কেনেকুৱা লাগিছে বাৰু। আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়া ধুনীয়াকৈ চেঞ্জ কৰি লওঁ, লৈ পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ। ভাত পানী খাই আজৰি হৈ একেবাৰে আহিলোঁ মোৰ শয়ন কক্ষলৈ। আৰু এইখিনিতে মই বহুত দুখেৰে জনাবলৈ বিচাৰিছোঁ আপোনালোকক, আৰু যিটো শোকাবহ দুৰ্ঘটনা, মানে একদম ভয়ংকৰ বুলি কৈছোঁ আৰু দেই। এতিয়া তাকে আমি নিউজত চাই আছোঁ, বহুত এটা দুখ লগা ঘটনা। আৰু গাড়ীখন চলালে বহুত চাই চিতি চলাব লাগে দেই। আপুনি ধুনীয়াকৈ নিজে ঠিকেই গৈ থাকিব, কিন্তু বেলেগে আহি পেলাই মাৰি দিয়েহি। সেইকাৰণে সকলো যেতিয়া সতৰ্ক হ'ব, সেইখিনিৰ পৰা দুৰ্ঘটনাৰ পৰা বহুতখিনি ৰক্ষা পৰিব। আৰু কেতিয়াবা কি হয়, মানে টোপনি যোৱা হওক বা কিবা হওক, ট্ৰাকসমূহ যেতিয়া মানে ৰখি থাকে, এতিয়াও পাওঁ বাৰু আমি, যিহেতুকে ৰাতি আমি বহুত দূৰ মানে বেলেগত যেতিয়া ফুৰিবলৈ যাওঁ বা কিবা কামত যেতিয়া যাব লগা হয়, আমি ৰাতি অহা যেতিয়া দেৰি হয় 12টা-1টা বজাত, তেতিয়া কি কৰে দেখোঁ মানে দেই, ৰাস্তাৰ কাষত ট্ৰাকবিলাক ৰখাই থয়, কোনো লাইটৰ ব্যৱস্থা নাই, একোৱেই নাইকিয়া, তেনেকৈ ৰখাই থয়। যিহেতুকে ঘন কুঁৱলী, এতিয়া কুঁৱলীতটো একো দেখা নাপায় হয়। পাৰ্কিং লাইটটো যেতিয়া জ্বলাই থ'ব, কিবা এটা যেতিয়া জ্বলাই থ'ব, তেতিয়া পোহৰটোত অকণমান হ'লেও গম পোৱা যায়। সেয়েহে কৈছোঁ সকলোৱে যাতে তেনেকৈ ৰাস্তাৰ কাষত গাড়ী ৰখালে পাৰ্কিং লাইটটো জ্বলাই থয়। আৰু এইখিনিতে মোৰ পৰিয়ালবৰ্গৰ সকললৈ, আৰু যোনসকল নিহত হৈছে, আহত হৈছে বা নিহততো বহুতখিনিয়ে হৈছে, বহুত সংখ্যক লোক হৈছে, তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক, তাকেই কামনা কৰিছোঁ। ইমান কণ সৰু ল'ৰা ছোৱালীও মানে মৃত্যু মুখত পৰিছে, বহুতেই বেয়া লাগিছে। আৰু সেয়েহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, তেখেতসকলৰ যাতে আত্মাই চিৰশান্তি লাভ কৰক। আৰু বাকী যোনসকলৰ এতিয়া বৰ্তমান চিকিৎসাধীন হৈ আছে, তেখেতসকলো যাতে সোনকালে মানে সুস্থ হৈ উঠক, তাকেই মই কামনা কৰিছোঁ। আৰু এইখিনিকে কৈ আজি মই আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। মনটো বহুত বেয়া লাগিলে, ভিডিঅ'টো বনালোঁ হয়, কিন্তু মানে যিহেতুকে এতিয়া দেখিলোঁ নিউজত, সেইকাৰণে এতিয়া কি বুলি ক'ম আৰু আপোনালোকক,
হোৱাটো হৈ গ'ল, গতিকে থকা সকল সাৱধান হ'ব। এইখিনিতে মই কওঁ, অহা কাইলৈ যেতিয়া তিলনি হ'ব, মই ভাবিছোঁ তিলনি দিনাখন যাম বুলি ভাবিছোঁ। গতিকে যদি যাওঁ আপোনালোকক সুন্দৰকৈ তাৰ পৰিৱেশটো দেখাম। যাব লাগিবই, যাম বুলি মানে ভাবিয়ে থ'লোঁ আৰু মনতে। আমাৰ এওঁৰ লগতো মই আলোচনা কৰিছোঁ, যাম বুলি কৈছোঁ। এওঁ কৈছে তেনেহ'লে যাবা। গতিকে মই যাম আৰু আপোনালোকক তাৰ পৰা সবিশেষখিনি মই জনাম। আৰু এইখিনিকে কৈ আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। সকলো ভালে কুশলে থাকিব। শুভৰাত্ৰি।